ব্ৰেড মিঠাই, পাৰফেক্ট ব্ৰেড মিঠাই। আপুনিও যদি মোৰ নিচিনা মিঠাই খাই ভাল পায় তেন্তে 10 মিনিটত তৈয়াৰ কৰক ব্ৰেড মিঠাই। ব্ৰেড লৈছোঁ কেইটামান, ছাইডৰ অংশখিনি কাটি পেলাই মই বাতি এটাত লৈ লৈছোঁ। লৈ পেলাই ইয়াত পৰিমাণ মতে গাখীৰ দিছোঁ। আগতে বেছি ঢালিব নালাগে, নহ'লে ঢিলা হৈ যাব পাৰে। অকণমান ঢিলা লাগিছে, তাৰ বাবে মই এক চামুচ ময়দা দিলোঁ, অলপ ডাঙৰ চামুচ দি পেলাই। আৰু এইফালে মই চাচনি ৰেডি কৰি লৈছোঁ। চাচনিৰ বাবে 1 বাটি চেনি দিছোঁ আৰু আধা বাটি পানী দি পেলাই 2টা ইলাচি দি পেলাই গেছত বহাই দিলোঁ। আৰু এইফালে মই মিঠাইকেইটা ৰেডি কৰি লৈছোঁ গোল গোলকৈ, এটা শ্বেপত ধুনীয়াকৈ গোল গোলকৈ ৰেডি কৰি লৈছোঁ গোটেইকেইটা মিঠাই। আৰু এইফালে কেৰাহীত তেল দি পেলাই মই তেলখিনি একেবাৰে গৰম নহয়, অলপ গৰম হৈছে আৰু সৰু সৰু বাবলছ আহিছে। এতিয়া মই গোটেইকেইটা মিঠাই এনেকৈ দি পেলাই লাহে লাহেকৈ ফ্ৰাই কৰি ল'ম, লৰাই লৰাই। প্ৰথমতে জোৰে জোৰে লৰাব নালাগে, লাহে লাহে লৰালেই হ'ল, নহ'লে ভাঙি যোৱাৰ চান্স আছে। এতিয়া মই ৰঙাকৈ পেলাই গোটেইকেইটা মিঠাই ফ্ৰাই কৰি ল'ম আৰু ফ্ৰাই কৰি উঠাই ল'ম। উঠাই পেলাই অকণমান সময় মই ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পিছত মই চাচনিত ঢালি দিম গোটেইখিনি মিঠাই। তাৰপিছত 2 ঘণ্টামান সময় ৰখাৰ পিছত মোৰ মিঠাইকেইটা একেবাৰে ৰেডি হৈ যাব। আপোনালোকে যদি মিঠাই খাই ভাল পায়, দোকানৰ পৰা মিঠাই কিনি আনাতকৈ এনেকৈ ব্ৰেড যদি ঘৰত থাকে, সোনকালে মিঠাই তৈয়াৰ কৰিব পাৰে।